নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অনলাইন হেল্পাৰ চেনেলটোলৈ। তো NSP স্কলাৰশ্বিপ অসম 2023-24 বৰ্ষৰ লগতে 24-25 বৰ্ষৰ বাবে যদি আপোনালোকে আবেদন কৰিছিলে, তো আপোনালোকৰ বাবে এটা সুখবৰ লৈ আহিছোঁ। আৰু যোনসকল কেণ্ডিডেট বা ষ্টুডেণ্টে এতিয়ালৈকে NSP স্কলাৰশ্বিপত OTR প্ৰচেছত ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তো ভিডিঅ' আমি প্ৰভাইড কৰিছোঁ। তো কেনেকৈ কৰিব সকলোবোৰ দেখুৱাই দিছোঁ। তো OTR প্ৰচেছটো বা OTR ছাবমিশ্যনটো এতিয়াই কৰি ল'ব পাৰিব, নহ'লে আপোনালোকে আগন্তুক দিনত কোনো ধৰণৰ স্কলাৰশ্বিপসমূহ লাভ কৰিব নোৱাৰিব। তো ভিডিঅ'টো আপোনালোকে চাই ল'ব OTR প্ৰচেছৰ। তো আৰু এটা সুখবৰ হৈছে আপোনালোকৰ যোনসকল কেণ্ডিডেটে NSP স্কলাৰশ্বিপ আবেদন কৰিছিলে 2023-24 বৰ্ষৰ ছেশ্যন, লগতে 24-25 আৰম্ভ হোৱা নাই বাৰু। 23-24 যিহেতু যোনসকলে NSP স্কলাৰশ্বিপ আবেদন কৰিছিলে বা অনলাইন আবেদন কৰিছিলে, তেওঁলোকৰ বাবে এটা সুখবৰ আহিছে যে বেংকত আপোনালোকৰ কেতিয়া পইচা পাব বা বেংকত এটা আপডেট আহিছে, য'ত নেকি আপোনালোকে PFMS বুলি কয়, পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম। তাতে যদি আপোনালোকে লগ ইন কৰে বা অ'পেন কৰে, তেতিয়া আপোনালোকৰ এমাউণ্টটো কিমান পাব আৰু কিমান তাৰিখৰ ভিতৰত পাব, সকলোবোৰ ডিটেইলছত দিয়া থাকিব। তো আপোনালোকে প্ৰথমে NSP ৱেবছাইটলৈ যাব লাগিব। মই আপোনালোকক আপডেটটো দি লৈছোঁ যে আপোনালোকে কেনেকৈ আপোনালোকৰ NSPটো ছাকচেছফুল হৈছে নাই হোৱা চাব, সকলোবোৰ আপোনালোকে চাই ল'ব পাৰিব। আৰু আপোনালোকৰ বেংকত কেতিয়া পইচা পাব, আমি যিহেতু আপোনালোকক ইয়াতে দেখাই দিম, তো কেনেকৈ কৰিব লাগিব। প্ৰথমে আপোনালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো NSP অফিচিয়েল ৱেবছাইটলৈ যাব। তো NSP অফিচিয়েল ৱেবছাইটটো এই ধৰণে অ'পেন হ'ব। আপোনালোকে NSP বুলি চাৰ্চ কৰিলে আপোনালোকে NSPটোত ক্লিক কৰিব। তাৰপিছতে ইয়াতে দিয়া আছে ষ্টুডেণ্টছ, ইনষ্টিটিউশ্যনছ, অফিচাৰ্ছ এণ্ড পাব্লিক দিয়া আছে। তো যোনসকলে এতিয়ালৈকে OTR প্ৰচেছত কৰা নাই, ইয়াত গেট ইয়ৰ OTR বুলি দিয়া আছে। তো ইয়াতে এপ্লাই নাওত ক্লিক কৰি অনলাইনটো কৰি ল'ব পাৰিব। তাৰপিছতে আপোনালোকে NSPৰ পৰা আকৌ গুগল ছাৰ্চ বাৰত ছাৰ্চ কৰিব। ৱেইট কৰিব, মই দেখাই আছোঁ। তো ছাৰ্চ কৰিব PFMS, যোনটো নেকি ফুল ফৰ্ম পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম। তো ইয়াতে আপোনালোকে কি কৰিব, ট্ৰেক NSP পে'মেণ্টছ। তো NSP কিমান পইচা দিব বা কেই তাৰিখে আহিব, আপোনালোকৰ এপ্লিকেশ্যন ছাবমিট হ'ল নে নাই হোৱা, সকলোবোৰ দেখুওৱা থাকিব। যদি ক'ৰবাত প্ৰচেছ ৰৈ থাকে, তেন্তে তাতো আপোনালোকৰ লিখা থাকিব। তো প্ৰথমে বেংক নেম দিব আপোনালোকে। SBI যদি হয় SBI বা ষ্টেট বেংক অফ ইণ্ডিয়া, যদি আপোনালোকৰ পাঞ্জাৱ নেশ্যনেল বেংক হয় PNB বেংক বা পাঞ্জাৱ নেশ্যনেল বেংক, ICICI বেংক যদি হয় ICICI বেংক দিব পাৰে। আপোনালোকৰ কি বেংকত একাউণ্ট আছে, সেইটো প্ৰথমে বেংক নেমটো ইয়াতে টাইপ কৰিব, আৰু একাউণ্ট নাম্বাৰটো দ্বিতীয় নম্বৰ বাকচত। আৰু যদি আপোনালোকৰ NSP এপ্লিকেশ্যন ID আছিলে 3 নম্বৰটোত, যদি দিলেও হ'ব নিদিলেও হ'ব। তাৰপিছতে কেপচা, ইয়াত 656BOB এইটোত আপোনালোকে ফিল কৰিব। যদি বুজি নাপায়, তেন্তে ইয়াত ক্লিক কৰি আকৌ নতুন কেপচা ল'ব পাৰিব। নিশ্চয়কৈ বুজি পাইছে, ল'বলগীয়া কোনো কাৰণ নাই। তাৰপিছতে তললৈ স্ক্ৰল কৰিব। তাৰপিছতে আপোনালোকে কি কৰিব, ইয়াতে ছাৰ্চত ক্লিক কৰিব। এই ছাৰ্চত ক্লিক কৰিব, তেতিয়া আপোনালোকৰ সকলোবোৰ ইনফৰমেশ্যন, আপোনালোকৰ যোনখিনি পে'মেণ্টৰ এখন PDF আপোনালোকে লাভ কৰিব বা ডাউনলোড কৰি ৰাখিব পাৰিব। আপোনালোকৰ ছাবমিশ্যন হ'ল নে নহ'ল, বা এমাউণ্টটো কিমান তাৰিখৰ ভিতৰত আহিব পাৰে, সকলোবোৰ দিয়া থাকিব। তো যদিহে আপোনালোকে এই খবৰটো পাই আনন্দিত হৈছে বা আপোনালোকৰ এই ধৰণৰ আপডেটখিনি পাই ভাল লাগিছে, তেন্তে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আগন্তুক দিনত এই ধৰণৰ খবৰবোৰ পাবলৈ। তো আকৌ এটি নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।